থাংটা হৈছে মণিপুৰৰ এবিধ পৰম্পৰাগত খেল আৰু এই থাংটা খেলতেই গহপুৰ জালুকবাৰী অঞ্চলৰ কেইবাগৰাকীও খেলুৱৈয়ে তেওঁলোকে শিক্ষাৰ্থীৰে খেলত উত্তীৰ্ণ হৈ তেওঁলোকে মেডেল আনিবলৈ সক্ষম হৈছে আৰু মণিপুৰ আৰু নতুন দিল্লী অনুষ্ঠিত হোৱা থাংটা খেলত তেওঁলোকে সফলতা অৰ্জন কৰিছে। মোৰ সহযোগীয়ে দেখাব এয়া জালুকবাৰী অঞ্চলৰ কেইবাগৰাকীও থাংটা খেলুৱৈ আৰু তেওঁলোকক আজি গাঁওবাসীয়ে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু এনেদৰে গাঁওবাসীৰ আগত খেল তেওঁলোকে প্ৰদৰ্শন কৰিছে। আমি কথাও পাতিম আৰু বহু দৰ্শক ইয়াতে আছে আৰু এই জালুকবাৰী অঞ্চল ক্ৰীড়াৰ দিশত যথেষ্ট আগবঢ়া। গহপুৰৰ জালুকবাৰী অঞ্চল বুলি ক'লে বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়া। ঠিক সেই একেদৰে থাংটা মণিপুৰী পৰম্পৰাগত খেল, সেই থাংটা খেলতো এইসকল খেলুৱৈ অংশগ্ৰহণ কৰিছে। আমি খেলুৱৈসকলৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম। সহযোগীয়ে দেখাই আছে এয়া দৃশ্য, আমি কথা পাতিম। তোমালোক ক'ত অনুষ্ঠিত হৈছিলে খেল? মণিপুৰ। কি মেডেল পালা? ব্ৰঞ্জ। কেনেকুৱা লাগিল তাত গৈ খেলি? ভাল লাগিল। কোনে প্ৰশিক্ষণ দি আছে আপোনালোক? আমাৰ ছাৰ ফণীন্দ্ৰ ছাৰে। হয়া আছিল খেলুৱৈ আৰু আমি আৰু কথা পাতিম। প্ৰশিক্ষকগৰাকী আছে কাৰণ এনেদৰে এইসকল শিক্ষাৰ্থী যথেষ্ট তেওঁলোক খেলৰ দিশতো আগবঢ়া। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু থাংটা খেলত গহপুৰ জালুকবাৰী অঞ্চলৰ কেইবাগৰাকীও খেলুৱৈয়ে সফলতা লাভ কৰিছে মণিপুৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হোৱা থাংটা খেলত। গতিকে কি ক'ব? হয়, নমস্কাৰ। আমি নিশ্চয় আনন্দিত। আমাৰ গহপুৰ অঞ্চলৰ পৰা 5জন খেলে অনুষ্ঠিত 68 নেশ্যনেল স্কুল গেম ফেডাৰেশ্যন অনুষ্ঠিত হৈছিলে মণিপুৰ আৰু দিল্লীত। গতিকে মণিপুৰলৈ আমাৰ এই গহপুৰ অঞ্চলৰ পৰা জালুকবাৰীৰ পৰা 5জনে অনুষ্ঠিত পাৰ্টিচিপেট কৰিছিলে, 4জন মণিপুৰত আৰু 2জনে দিল্লীত। গতিকে তেওঁলোকে আটাইকেইজনে মেডেল পাবলৈ সক্ষম হৈছে, চিলভাৰ আৰু ব্ৰঞ্জ। থাংটা খেল আচলতে কি বা কেনে মণিপুৰৰ পৰম্পৰাগত খেল? হয়, থাংটা খেলবিধ হ'ল মণিপুৰৰ পৰম্পৰাগত খেল আৰু এই খেলবিধ এতিয়া বিশ্ব দৰবাৰত এতিয়া হ'বলৈ হৈ আছে। কিহৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত থাংটা খেলবিধ আমাৰ ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰাই স্বীকৃতিপ্ৰাপ্ত। নিশ্চয়, আৰু এনেদৰে আমি দেখাবলৈ চেষ্টা কৰিলোঁ। এই গহপুৰ জালুকবাৰী অঞ্চলেই হওক বা গহপুৰৰ বিভিন্ন প্ৰান্তৰ যিসকল শিক্ষাৰ্থী আছে বা কিশোৰী আছে তেওঁলোক ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আৰু প্ৰশিক্ষকগৰাকীয়ে ইতিমধ্যে কৈছে যে জালুকবাৰী অঞ্চলৰ 5গৰাকীকৈ খেলুৱৈয়ে তেওঁলোকে সফলতা লাভ কৰিছে, মেডেল আজুৰি আনিবলৈ সক্ষম হৈছে উত্তৰ পূবক হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ত। গতিকে এইসকল খেলুৱৈক আগবঢ়াই নিয়াৰ দায়িত্ব সকলোৰে আৰু এনেদৰে ৰাইজৰ আগত তেওঁলোকক আজি শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰশিক্ষকগৰাকীয়ে, লগতে ৰাইজেও তেওঁলোকৰ খেলসমূহ উপভোগ কৰা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।